শুভ ৰাতিপুৱা কি কৰিছে আপোনালোকে দেখিছেনে মই ভিডিঅ' এটা বনাম বুলি কৈছোঁ তাই কিন্তু একদম বিহু বিহু চিঞৰি আছে বিহু মানে সেয়া চিঞৰি আছে আৰু মানে বিহু মানে কি হ'ল তাইৰ টিকটকটো তাইতো উলিয়াব নাজানে এয়া এনেকুৱা হৈ যায় কিন্তু তাই মানে কি হয় কিবা এটা যদি ক্লিক কৰি দিওঁ এইটোকে চাই দিব বিহু বুলি কথা নাই আৰু এতিয়া শ্লাইচ কৰি থাকিব ইয়াত আৰু মানে এনেকুৱা হৈছে মোবাইলটো ইমানেই ইণ্টাৰেষ্ট হৈ গৈছে এতিয়া তাই ওপৰত থৈ দিওঁ এনেকৈ আৰু কি হ'ল যিহেতু তলত ককাক আইতাক দেউতাক সকলো থাকে কিন্তু কি হৈছে তাই মানে কাৰলৈ নাযায় আজিকালি আৰু মই ইউটিউবত চাইছোঁ বা বিভিন্ন ডক্টৰেও কয় যে বাচ্ছা ইমান সৰুৰ পৰা মোবাইল কেতিয়াও দিব নালাগে আৰু এনেকৈ মোবাইল দি থাকিলে সিহঁতৰ এডিকশ্যন হৈ যাব যিটো কাৰণে কথা বতৰা কম হ'ব মানসিক বিসংগতিও হ'ব বা ব্ৰেইনটো ভালকৈ ডেভেলপ নহয় সেইটো কাৰণে সৰু বাচ্ছাক যিমান পাৰে মোবাইলটো এৰুৱাই চলিব লাগে বুলি সকলো আমি পেৰেণ্টছে জানো কিন্তু এনেকুৱা হৈছে এতিয়া মোৰ কাম আছে কাম কি বাচ্চাবোৰ যিহেতু ষ্টুডেণ্টবিলাক ঘৰলৈ গুচি গ'ল কোনো নাই হ'লেও কি হয় মই ওপৰত তাইক ভাতকেইটা খুৱাই দিবলৈ লৈ আনো আৰু ভাতকেইটা খুৱাই দিবলৈ লৈ আনো তাই আজি যিহেতু জ্বৰ আৰু ডক্টৰে এগালমান ঔষধ দিছে এইটো এণ্টিবায়'টিক দিছে তাৰপিছত এয়া দৰৱ দিছে আৰু দুদিন তাই বেমাৰত পৰি আছিলে আৰু কালি মানে এনেকুৱা হৈছে ফিট হৈ যায় তাই মানে এনেকৈ জ্বৰটো মূৰত উঠে আৰু মানে ফিট হৈ চকুকেইটা টেলেকা কৰি দিয়ে ডক্টৰে সেইটো কাৰণে এটা বেলেগ টেবলেট দিছে ডক্টৰে কৈছে যে বহুত ল'ৰা ছোৱালী এইটো মানে বহুতৰ নহয় এতিয়া তাই আকৌ বিহুটো গ'ল আকৌ বিহুটো দেখাবলৈ আনিছোঁ ৰ'বা চোৱা আৰু মানে এনেকুৱা হৈছে যিবোৰ ল'ৰা ছোৱালী মানে এনেকৈ জ্বৰ মূৰত উঠি যায় মূৰত উঠা বুলি কয় আৰু মূৰত উঠি গ'লে যেতিয়া মানে ফিট হৈ দিয়ে তেতিয়াহ'লে ডক্টৰে সেইটো এটা বেলেগ টেবলেট দিয়ে বেটীকো এটা বেলেগ টেবলেট দিছে তেনেকৈ ফিট হৈ যোৱাৰ কাৰণে আৰু যিহেতু তাই সৰু বাচ্ছা গতিকে এইটো টেবলেট এফালকৈ খুৱাব দিছে নামটো কি বাৰু এইটো টেবলেট এইটো ডক্টৰে মানে এদিনত মানে দুবাৰকৈ এফালকৈ খুৱাব দিছে আৰু এইটো কণ্টিনিউ কৰিব লাগিব 5 বছৰলৈকে 5 বছৰ পিছৰ পৰা আকৌ এটাকে মানে যেতিয়া জ্বৰ উঠে তেতিয়া আকৌ ডেইলি এটাকে দুবাৰকৈ কণ্টিনিউ কৰিব লাগিব আৰু মানে মই যেতিয়া আগতেওতো তাই এনেকুৱা এবাৰ ফিট হৈ পৰি গৈছে তেতিয়া ডক্টৰে কিন্তু এইটো টেবলেট দিয়া নাছিলে কিন্তু মই এতিয়া প্ৰাইভেটলি সেই একেজন ডক্টৰকে মই ফাৰ্মাচীত বহাই প্ৰাইভেটলি দেখাইছোঁ তেতিয়া কিন্তু এই দৰৱটো দিছে আচৰিত বাৰু যি কি নহওক এতিয়া কাম ওপৰত যিহেতু মোক তলত আজিলৈকে ৰান্ধনি দিয়া নাই মোৰ দুখ লাগে কাৰণ শহুৰ শাহুক যিহেতু নিজে অকণমান ৰান্ধি বাঢ়ি খুৱাব মন যায় মানুহজনক হ'লেও আজি 2 বছৰ হ'ল আজিলৈকে মোক পাকঘৰ দিয়া নাই বাৰু ঘৰৰ কথা যি কি নহওক ওপৰৰ পাকঘৰখন আছে যিহেতু ইয়াতে মই বেটীক ভাত কেইটামান বনাই খুৱাওঁ আৰু বেছি সময় থাকিলেও ভিতৰত তাতো কাম কৰিবগৈ লাগে তলত গতিকে মাইকী মানুহ এজনী চাওকচোন বিয়াৰ পিছত কিমান লাইফটো চেঞ্জ হৈ যায় যি কি নহওক এতিয়া মোৰ বহুত কাম আছে কাম মানে কি এইকেইদিন যিহেতু বতৰ ডাৱৰীয়া গোটেই কাপোৰ মই দম লগাই থৈছোঁ এয়া কাপোৰ মানে এনেকুৱা হৈছে কালি মানে একদম ল'ৰালৈকে তাইক মেডিকেললৈ লৈ যাব লগা হ'ল আৰু সেইটো কাৰণে মানে মেডিকেললৈ লৈ যাবৰ কাৰণে মানে কাপোৰখিনি যিহেতু অলপ বতৰটো অকণ ভাল কৰিছিলে আনি পেলাই দমাইহে থ'লোঁ আৰু ঘৰৰ তলত আজি দুনীয়াৰ কাম ওলাব কাৰণ মিস্ত্ৰী লাগি আছে মিস্ত্ৰী মানে আমাৰ গিলবিলাক এনেকুৱা এই বগাই হয় এনেকুৱা এতিয়া মানে কি হৈছে আমাৰ যিহেতু বহুত ৰাস্তা কিনাৰত ঘৰ বহুত ধূলি আহি থাকে সেইকাৰণে এতিয়া মানে গোটেই গিলবিলাক এনেকুৱা এই গিলবোৰ যিহেতু গোটেই লেতেৰা হৈ যায় ধূলি লাগি এতিয়া এই গিলবিলাক চব চিজ মাৰিছে মিস্ত্ৰী আহিছে চব কালাৰিং কৰিব কেনেকুৱা কালাৰ কৰে নাজানো কৰিলেহে গম পাম বাৰু যি কি নহওক মিস্ত্ৰীয়ে তলত কাম কৰি আছে গতিকে মই বেটীক ভাত কেইটামান খুৱাই লগতে ময়ো অকণমান খাই লৈ লগতে আৰু এতিয়া মই তলত মিস্ত্ৰীক চাহ দিব লাগিব আৰু তলৰ ৰুটি বনাব লাগিব বেটী যিহেতু গা বেয়া তাইক লৈ কাম কৰিব লাগিব উপায় নাই তাইক কাৰোলৈও নাযায় আৰু মোবাইলটো যিকণ পাৰোঁ মোবাইলটো দি থৈ দিম বাৰু আৰু তাইক সোনকালে ভাতটো খুৱাই যাওঁ আৰু তলত মিস্ত্ৰীয়ে কাম লাগি আছে মই দেখুৱাই আছোঁ বাৰু
আপোনালোকে যদি ভাবিছে যে নিজে ৰং কৰিম কেতিয়াবা তেতিয়াহ'লে আগতে এইবোৰ চাফা কৰি ল'ব। দেখিছেনে এইবোৰ বোলে হেলুৱেট হৈ গৈছে। কেইদিনমান আগত মই দেউতাক কৈছিলোঁ, দেউতাই মোক কালাৰ কৰোঁ নেকি, দেউতাই কৈছে থ নালাগে। এতিয়া অৱশ্যে একদম বেয়া হৈ গৈছে, নিজে কৰিবলগীয়া হৈছে। এয়া মই ওপৰলৈ যাবলৈ টিভিটো ৰেডি কৰিছোঁ। ইয়াতে তিতা কাপোৰ লৈ লৈছোঁ, মোবাইল, বিস্কুট, ORS, দৰৱবিলাক লৈ এয়া ওপৰলৈ ওলাইছোঁ যাবলৈ আৰু